এভৰিৱান গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি অকণমান বেলেগকৈ কৈছোঁ। আশা কৰোঁ সকলোবোৰ ভালেই কুশলে আছে। মোৰ কালি আপলোড দিয়া ব্লগটো আপোনালোকে চালেনে বাৰু? কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাব। কিছুমানে কমেণ্ট দিছে বাৰু, তাৰ কাৰণে লটছ অফ থেংকছ। তো এতিয়া যাবলৈ লৈছোঁ পূৰা মূৰ চুৰ ধুলোঁ। কালি সেইদিনাখন যে মই তেল লগাই থৈছিলোঁ যে আপোনালোকক যে দেখাইছিলোঁ ব্লগত, তো সেইটো কাৰণে কালি দেখাইছিলোঁ নেকি, কালি কৈছিলোঁ যে অকণমান এদিন ৰেষ্ট দিছোঁ, মানে অলপ হেৰি হওক, তেলটো অবজাৰ্ভ হওক বুলি কৈছিলোঁ যে। তো আজি ধুনীয়াকৈ মই মূৰ চুৰ ধুলোঁ যে এতিয়া যাবলৈ ওলাইছোঁ মই তিতাবৰলৈ। মোৰ অকণমান মানে ইম্পৰ্টেণ্ট কাম এটা আছে। তো তাত মই মানে কলেজ এখনলৈ যাব লাগে, মানে ছাৰ এজনক লগ কৰিবৰ কাৰণে, কিবা কথা এটাৰ কাৰণে। মই পিছত জনাম বাৰু আপোনালোকক। তো তাৰ কাৰণে যাওঁ। মোৰ অলৰেডি বহুত বেছি লেট হৈ গৈছে। এতিয়া 11:15 হ'ল জানেনে। এতিয়া ইয়াৰ পৰা পাওঁতে কেইটা বাজিব ঠিক নাই। এতিয়া ধুনীয়াকৈ জিন্সেই পিন্ধি গৈছোঁ আৰু সেয়াই আৰু ইমান ৰ'দ দিছে নহয় আজি। তাৰপিছতে এইকেইডাল ফুলকেইটা বৰ ধুনীয়া লাগে, এনাৰ্জিটো অকণমান ফুলিছে আৰু এইটো আৰু এয়া মই টেম্পুত উঠিছোঁ, আৰু টেম্পু নহয় ঠিক মেজিকত উঠিছোঁ, আৰু মানুহখিনিৰ কাৰণে ৰখি আছে দাদাসকল। লাহে লাহে মানুহখিনি হৈছে আৰু মানে ইমানো বেছি মানুহ হোৱা নাই, কিন্তু আধা ৰাস্তাত মানে বহুত বেছি মানুহ হৈ গ'ল। তাৰপিছত মই তেনেকৈ ইমান ভিডিঅ' চিডিঅ' কৰা নাই। মই একদম লাষ্টৰ ছিটত বহি ল'লোঁ জানে, একদম কমফৰ্টেবলি। মই প্ৰথম আগৰ ছিটকেইটা মানে বহিবলৈ বৰ দিগদাৰ হয়, মানুহ ইমান হেঁচা ঠেলা কৰি থাকে। তাৰপিছত ফাইনেলি মই এয়া তিতাবৰ পালোহি। মই কলেজখনলৈ বুলি গৈ আছোঁ, আৰু মানে ইয়াত ই ৰিক্সাতে, আমাৰ যোৰহাটতহে ই ৰিক্সা নাই জানেনে। তিতাবৰ চিনেমা মানে গোটেই ডিষ্ট্ৰিক্টতে আছে, আমাৰ ইয়াতহে নাই আৰু। তাৰপিছতে এয়া আৰু গৈ আছোঁ। তিতাবৰখন ধুনীয়াই, বেয়া নহয়। সৰু যদিও মানে ভালেই, দোকান চোকানবোৰ ভাল। ইয়াত মই এক্সপ্ল'ৰ কৰি পোৱা নাই তেনেকৈ, মানে নিৰ্দিষ্ট কামতহে অহা হয় আৰু ইয়াত। তাৰপিছতে এয়া মই অলপ তিতাবৰখন মানে প্ৰাগজ্যোতিকাখন কিন্তু অকণমান দূৰ আছে দেই, মানে তিতাবৰ তিনিআলিটোৰ পৰা অকণমান 4 কিলোমিটাৰমান মানে সোমাব লাগে। তাৰপিছতে এয়া সোমাই মই লগালগ কামটো কৰিয়ে মানে ইমান বেছি ধুনীয়া লাগিলে ন, পৰিৱেশটো কেনেকুৱা চাফা জানেনে, দেখিছেনে? ইমান ধুনীয়াকৈ ৰাখিছে। আৰু মোৰ মানে একদম নষ্টালজিক হৈ গৈছে। মোৰ নিজৰ মানে স্কুলৰ দিনলৈ মোৰ মনত পৰি গৈছে, মানে আমাৰ স্কুলৰ দিনবিলাক একদম মানে মেমৰিজ টাইপ আহি গৈছে বস্তুবোৰ। কিমান উৎপাত হৈছিলে স্কুল কলেজ এইবিলাক দিনৰ। তো এতিয়া মানে বহুত বেছি ধুনীয়া, ৰুমবিলাক বহুত বেছি চাফা কৰি ৰাখিছে তেওঁলোকৰ, মানে কলেজৰ এডমিশ্যন যিহেতু হৈ আছে, মানে নতুন ছেশ্যনৰ কিতাপ চিতাপ এইবিলাক চব দিছে আৰু ষ্টুডেণ্টসকল। এইটো হৈছে গাৰ্লছ কমন ৰুম। গাৰ্লছ কমন ৰুমটো বহুত বেছি ধুনীয়া, একদম চাফা। তাৰপিছতে এইবিলাক কৰিডৰবিলাকত বিভিন্ন ধৰণৰ ক্লাছ আছে। এইফালে কিবা মানে বেনাৰ চেনাৰ এৰি থোৱা আছে, এনেকুৱা টাইপ ৰভা টাইপৰ কিবা পাতিছে চাগে। আৰু এইফালে তেওঁলোকৰ ইয়াত দেখিছেনে, একদম চাফা কৰি আছে চাফাই কৰ্মীসকল। এইটো একদম এণ্ট্ৰেঞ্চ হয়, মানে ভিতৰত সোমোৱা এণ্ট্ৰেঞ্চটো। ইমান বেছি ধুনীয়া। এয়া গাৰ্জেনসকল আহি মানে দি আছে আৰু মানে কিতাপ চিতাপ বহি চহি। তো সেয়াহে ধুনীয়াকৈ কামটো কৰি মানে আহিলোঁ আৰু ফাইনেলি। এভৰিৱান জাষ্ট আহি পাইছেহি ঘৰ। ইমান ভাগৰ লাগিছে, আৰু এইবোৰ মেজিকত মানে অহা যোৱা কৰি থাকিলে কিবা টোপনি টাইপ ফিল এটা হয়। তাৰপিছতে মোৰ চুলি এইবোৰ আগবোৰ মানে শুকুৱাই নাই। এই পাৰ্টটো তেল সানিছিলোঁ যে, তেলটো ভালকৈ নগ'লে নেকি। বাকী এই কালাৰটো অলপ অলপ গৈছে আৰু চাওকচোন, আগতে বহুত ব্ৰাইট আছিলে। এতিয়া মোৰ ভোক লাগিছে, তো মাক কৈছোঁ ভাতটো বাঢ়ি দিবলৈ। মায়ে ভাতটো বাঢ়ি দিব, আৰু এতিয়া আবেলি চাওঁ কি কৰিব পাৰি, কিবা থাকিলে দেখাম বাৰু। একেবাৰে আপোনালোকক ইভিনিং লগ পাইছোঁ। ইভিনিং এতিয়া হৈ থকা নাই, ৰাতিয়ে হ'ল, 7:30 হ'ল অলম'ষ্ট। মাহঁত নাছিলে, মাহঁত এফালে গৈছিলে, মানে মাৰ অৰ্ডাৰ আছিলে। মানে মা যিহেতু মানে বিজনেছ কৰে, মানে ছাইড বিজনেছ আছে এনেকৈ। তো মানে মাহঁতৰ বিজনেছটো মানে এনেকুৱা, মায়ে নিজে অকলে কৰে কিন্তু দেই, মানে বুটৰ গুড়ি চুটৰ গুড়ি এইবিলাক মানে বনায় আৰু মেনুফেকচাৰিং এইখিনি। বুটৰ গুড়ি, লাইটটো জ্বলাই লৈছোঁ ৰ'ব হাঁ। বুটৰ গুড়ি, জালুকৰ গুড়ি, মানে ঢেৰ আৰু যিমানখিনিয়ে মানে আইটেম আছে। এতিয়া বিহুৰ কাৰণেও বহুত বেছি অৰ্ডাৰ আছে, তো তেওঁলোকৰ মানে দিবলৈ গৈছিলে। আপোনালোকেও জনাব বাই ইউটিউব মেছেজ। মায়ে মানে আমাৰ কুৰিয়াৰ ছিষ্টেমো আছে ধুনীয়াকৈ, আৰু একদম ৰিজনেবল প্ৰাইজতে পায় গোটেইখিনি বস্তু। তাৰপিছতে মাহঁত গৈছিলে বজাৰলৈ। মই ভাবিলোঁ মানে আলু চপকে বনাওঁ বুলি। মই ধুনীয়াকৈ জানেনে আলু পিঁয়াজ চিয়াজ কাটি ৰেডি, বোলো আপোনালোকক দেখাম আলু চপটো কেনেকৈ বনাওঁ, অলপ ভেৰাইটিজ টাইপত। তাৰপিছত মায়ে ক'লে মই খাবলৈ লৈ আনিছোঁ বুলি। এতিয়া গ'ল আৰু সেইখিনি আলুখিনি তেনেকৈ বইল কৰি থৈ দিয়া হ'ল, আৰু পিঁয়াজ চিয়াজ কাটি। তাৰপিছতে এতিয়া হেৰিখিনি কৰিব লাগিব, চিকেন আনিছে আজি। তো চিকেনটোকে দেখাম আৰু কেনেকৈ বনাওঁ কি কথা। সেই চিকেনত ইউজ কৰি দিব পাৰিম আৰু পিঁয়াজখিনি কাটি থৈছিলোঁ আৰু আলুখিনি কাটি থৈছিলোঁ। তো এতিয়া পটককৈ চাহটো খাই লওঁ। এয়া মই মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ ধুনীয়াকৈ
লাল মিৰ্চ দি এনেকৈ ধুনীয়াকৈ 15 মিনিটমান এয়া তাৰপিছত মেৰিনেট কৰি থোৱাৰ পিছত আপোনালোকক দেখাইছোঁ তাৰপিছত মই এয়া পাচলিখিনি ধুনীয়াকৈ কাটি লৈছোঁ মই বিশেষ একো দিয়া নাই বিলাহী 3টা দিছোঁ পিঁয়াজ 3টা দিছোঁ ডাঙৰ চাইজৰ আৰু আলু দিছোঁ 3টামান এয়া মই পিঁয়াজ আৰু আলুটো জানেনে মই আলু চপৰ কাৰণেই বনাইছিলোঁ আপোনালোকক কৈছিলোঁ চাগে তো থাকি গ'ল সেইটো কাৰণে মই চিকেনত লগাই দিলোঁ আৰু এয়া মোৰ কেৰাহী ধুনীয়াকৈ গৰম হৈ গ'ল তাৰপিছত মই পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ অলপ গলি যোৱালৈকে এটা স্মেল এটা মানে অহালৈকে মই ধুনীয়াকৈ ভাজি আছোঁ আৰু অকণমান টাইম ভাজিব লাগিব যিহেতু ভাজিলেহে মানে ধুনীয়াকৈ স্মেলটো ওলায় আৰু ইয়াৰ যিটো মই মিক্সিত যিটো মই গ্ৰাইণ্ড কৰিম সেই গ্ৰাইণ্ডটো বহুত বেছি মানে ধুনীয়া হয় মানে টেক্সচাৰটো এয়া মই ধুনীয়াকৈ গৰমে মই ডাইৰেক্ট মিক্সিটোত মানে দি দিছোঁ আৰু অলপ চিন্তাও হয় ভয়ো লাগে মানে বেছি গৰম হ'লে মানে তথাপিও মানে গৰমকৈ দিলে অলপ বেছি ভাল হয় ইয়াত কাজু চাজু আপোনালোকে দিব পাৰে মই মানে কাজু চাজু নাই দিয়া অকণমান চিম্পলকৈ বনাইছোঁ ইমানো চিম্পলকৈ বনোৱা নাই ষ্টিল আৰু মানে ইমান বেছি মেৰিনেট কৰি থকা নাই বস্তুবিলাকত তাৰপিছতে এয়া মই ধুনীয়াকৈ লৈ লৈছোঁ আৰু ছাইডতে এয়া দেখিছে এয়া আলুখিনি থৈ দিয়া আছে মিক্সি ধুনীয়াকৈ পানী চানী কিন্তু আপোনালোকে নিদিব দেই পানী মানে দিলে বেছি একদম পাতল হৈ যায় খাবলৈ বেছি ভাল নহয় তাৰপিছতে মই একেখন কেৰাহীতে মানে অলপ তেল দিছোঁ মিঠাতেল দিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ তেল ইউজ কৰিব পাৰে অলিভ অইল নাৰিকল তেল যি মানে ইউজ কৰে আজিকালি নাৰিকল তেলো ইউজ কৰা শুনিছোঁ তাৰপিছতে এয়া কাটি থোৱা মানে বইল কৰি থোৱা আলুকেইটা মই ধুনীয়াকৈ ভাজি লৈছোঁ যিহেতু মোৰ ইমান বিশেষ অসুবিধা নহ'লে আগতে বইল কৰি থৈছোঁ কাৰণে তাৰপিছতে এয়া মই চিকেনখিনি মেৰিনেট কৰি থোৱা চিকেনখিনি ধুনীয়াকৈ অলপ ভাজি মানে অলপ টাইমৰ কাৰণে মই ভাজিছোঁ প্ৰায় 10 মিনিট বা 5 মিনিটমানৰ কাৰণে ভাজিলে মানে তাত থকা তেলটো অকণমান ধৰক শিঙৰি আহে বহুত বেছি ভাল হয় আৰু এয়া দেখিছেই ধুনীয়াকৈ মই বিলাহীৰ পেষ্টটো মানে পিঁয়াজ আৰু বিলাহীৰ পেষ্টটো ছাইডতে থৈ দিছোঁ অকণমান আপোনালোকক মানে দেখাই দিছোঁ আৰু এয়া ধুনীয়াকৈ আৰু আলুখিনিও মই ভাজি পেলাই কেৰাহীৰ পৰা নমাই থৈছোঁ বেছিকৈ ভজা নাই বেছি ভাজিলে মানে একদম দে যোৱাৰ চান্স থাকে তো সেইটো কাৰণে মই বেছি ভজা নাই তাৰপিছত চিকেনখিনি অকণমান লৰাই মেলি আছোঁ আৰু অকণমান ঢাকি মেলিও দিছিলোঁ কিন্তু দেই সেইখিনি মই দেখাবলৈ পাহৰিলোঁ তাৰপিছতে মই চিকেনখিনি অলপ ভজাৰ পিছত মানে এতিয়া মই পিঁয়াজ বিলাহী আৰু আলু ধুনীয়াকৈ অলপ দি দিছোঁ কালাৰটো বহুত বেছি ধুনীয়া হৈছে আপোনালোকে চাগে কেমেৰাত অকণ মানে বেলেগ টাইপৰ দেখিছে চাগে কিন্তু কালাৰটো বহুত বেছি ধুনীয়া হৈছিলে মানে মই ইয়াত পানী দিয়া নাই মই গৰম পানী ইউজ কৰিছিলোঁ মানে গৰম পানীটো মই কৰিছিলোঁ যদিও এই মাংসত মানে মই পানী দিয়া নাই বিলাহীৰ যিটো মানে পেষ্ট হয় সেইটো দিয়ে মই বনালোঁ তাৰপিছতে এয়া মই মছলাখিনিৰ কাৰণে মানে মই ধুনীয়াকৈ যিমান যি মছলা আছে লাল মিৰ্চ তাৰপিছতে গৰম মছলা চিকেন মছলা কাশ্মীৰী যিমান মছলা আছে সকলোবোৰ মানে দি দিলোঁ দিয়াৰ পিছত মই পানী অকণ দি পেলাই মিক্স কৰিছোঁ এনেকৈ আপোনালোকে দি চাবচোন বহুত ধুনীয়া হয় মানে মাংসৰ কালাৰটো ধুনীয়াকৈ পানী অকণ দি মিক্স কৰিছোঁ এই গোটেই মানে হেৰিটো পেষ্টটো মই চিকেনত মানে দি দিম এয়া দেখিছেনে মই ধুনীয়াকৈ দি দিছোঁ তাৰপিছত বহুত বেছি মানে একদম ধুনীয়া হয় মানে কালাৰটো তাৰপিছত এয়া দেখিছেই আপোনালোকে মই অলপ ওপৰৰ পৰা দেখালোঁ জানেনে কেমেৰাটো সেইকাৰণে অকণমান ভালকৈ স্ক্ৰীণখনত মানে অবজাৰ্ভ নকৰিলে চাগে তাৰপিছত মই অলপ ঢাকি মেলি দিলোঁ 15 মিনিটমান দিলোঁ তাৰপিছত মই এয়া কুকাৰত মই দিলোঁ চিটি আহিব লাগিব 3-4টামান চিটি মৰাৰ পিছত চিকেনটো ডান হৈ গ'ল তাৰপিছত ছাইডতে মই এয়া মানে ভাতটো অলপ পাতি দিছোঁ আৰু যিহেতু মানে মই এটা বস্তু বনালে আনটো বস্তু বনাব মন যায় তো একেলগে মই ভাতটো মানে বনাই দিলোঁ তেনেকৈ তাৰপিছত ধুনীয়াকৈ চাফা তাফা কৰি 4টামান মানে চিটি আহালে মানে বেছি ধুনীয়া সিজে আৰু এনেকৈ আপোনালোকে 4টা চিটিয়ে মাৰিব কিন্তু মানে মাটনত কিন্তু অলপ বেছি চিটি লাগে লাইক 8টামান লাগি যাব এভৰিৱান ফাইনেলি মোৰ চিকেনটো ডান মানে ৰেডি হৈ গ'ল আৰু খাব পৰা হোৱাগৈ নাই এতিয়া মই হুইচেলটো অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপিছত মই ছাইডত মই ভাতটো মানে পাতি দিলোঁ আৰু তো এটা বস্তু বনালে মানে ইটো বনাব মন যায় যে তো ভাত চাত পূৰা ৰেডি হৈ যাব মই মানে খানা বনালে একদম আধা ঘণ্টাত পূৰা ৰেডি আধা ঘণ্টা বা এঘণ্টা লাগে খুব বেছি একদম ঘণ্টা লাগি নাথাকে মই মানে একচুৱেলি কি কৰোঁ মানে ভাত দাইল চব্জি বা কিবা কিবি বাই চান্স মানে বনালে ডেইলিটো বাৰু মই বনাই নাথাকোঁ বনালে মানে মই 3টা বাৰ্ণাৰতে গোটেইটা খানা দি দিওঁ লগালগ হ'ব লাগে মানে তো সেইখিনিৰ পৰা ৰেডি এতিয়া একদম কঁকালটো বিষাই গৈছে থৈ একদম ফাইনেল ৰিভিউটো আপোনালোকক চিকেনটো মানে খোৱাৰ পিছতহে ক'ম আৰু গাইছ চিকেনটো এতিয়া ঠাণ্ডা হ'ল মই কুকাৰৰ পৰা নমালোঁ মানে অকণমান নমাইছোঁ আৰু টেষ্ট কৰিবলৈ এতিয়া খাই চাওঁ আলু এটাকে খাওঁ আৰু প্ৰথম নট বেড বেয়া বনোৱা নাই আপোনালোকে ট্ৰাই কৰিব এইটো ৰেচিপি দিলোঁ এতিয়া মই পাতি দিছোঁ তো সেয়াই আৰু চিকেন পূৰা টেষ্ট কৰি আহিলোঁ এতিয়া অকণমান মোবাইলটো চাম আৰু ভালেই হৈছে বেয়া হোৱা নাই মানে মই অলপ বেলেগ টাইপৰ মানে চিকেনবিলাক অলপ মানে মই বনাবলৈ খুব ট্ৰাই কৰোঁ মানে
কেতিয়াবা মই দহি দি বনাওঁ, দহি দি মানে আমাৰ ঘৰত ইমান ভাল নাপায় মানে, মই ভালে পাওঁ। আৰু মই হোৱাইট চিকেনটো মই বনাই পোৱা নাই আজিলৈকে, আৰু হোৱাইট পনীৰটো বনাই পোৱা নাই। মই এইটো ট্ৰাই কৰিম বাৰু, আপোনালোকক দেখাম। খুব ভাল লাগে, মই ইউটিউবত চাওঁ এইবিলাক খানাবিলাক। অলপ চফ অকণ খাই আহিছোঁ, চিকেনটো ভালেই হৈছে, বেয়া হোৱা নাই, পূৰা সিজিছে ধুনীয়াকৈ। কুকাৰ দিলেনো সিজেই, আৰু কেৰাহীটো সিজেই, কিন্তু কেৰাহীত অকণমান মানে টাইম লাগে, তো সেইকাৰণে মই কুকাৰতে দি দিছোঁ। আৰু সেয়াই ভাত খাওঁতে নেদেখাওঁ আৰু, ভাত খাওঁতে কি দেখাম আৰু। তো সেইটো ধুনীয়াকৈ ভাবিছোঁ আৰু ব্লগটো এইখিনিতে সামৰণি মাৰি দিওঁ। অলৰেডি বহুত দীঘল হ'ব চাগে দেই, আই গেষ্ট। তো সেয়াই, যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সদায় নিচিনাকৈ। আজিলৈ আহিছোঁ, বাই, গুড নাইট।